Hello and welcome to the Assam Tribune Daily News Analysis for APSC ADRE and other various competitive exam. আজি আমি 23 অক্টোবৰৰ যিখিনি ইম্পৰ্টেণ্ট টপিক এইখিনি ডিছকাছ কৰিম ঠিক আছে তো আজিৰ আমাৰ মেইন টপিক থাকিব নাগা ফ্লেগ কনষ্টিটিউশ্যন নট নেগোচিয়েবল কোনে কৈছে মুইবা কোন হয় NSCN IMৰ লিডাৰ হয় ঠিক আছে তাৰপিছত ইণ্ডিয়া ৰাইজেছ টু 9th স্পট গ্লোবেলি ইন ফৰেষ্ট এৰিয়া এইটো আমি ডিছকাছ কৰিম তাৰপিছত ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন ইন গ্ৰেটাৰ বৰাগাঁও ঠিক আছে তাৰপিছত আপোনাৰ ডিপ্ৰেশ্যন এনচমনিয়া এইবিলাক ষ্ট্ৰেছ হৈ আছে ক'ত মণিপুৰত তো এই চাৰিটা আৰ্টিকেল আমি ডিছকাছ কৰিম আপোনালোকে আমাৰ এই টেলিগ্ৰাম চেনেলৰ কিউআৰত স্কেন কৰি আমাৰ গ্ৰুপত জইন হ'ব পাৰে ফৰ PDF নোটছ এণ্ড আপডেটছ ঠিক আছে চ' লেটছ ষ্টাৰ্ট তো আজি আমি এই টপিকটো ডিছকাছ কৰিম ফাৰ্ষ্ট টপিক আমাৰ নাগা ফ্লেগ কনষ্টিটিউশ্যন নট নেগোচিয়েবল চেইজ মুইবা তো আমি সকলোৱে জানো যে নাগালেণ্ডৰ নাগালেণ্ডৰ অট'নমিৰ কাৰণে আপোনাৰ ফাৰ্ষ্টত নাগা নেশ্যনেল কাউন্সিল বা পিছত NSCN বা NSCNৰ ফেকশ্যন আপোনাৰ দুটা ফেকশ্যন ডিভাইড হ'ল NSCN IM আৰু NSCM মুইবা ঠিক আছে সিহঁতে ফাইট কৰিছে তো যেতিয়া আপোনাৰ মুইবা কি হৈছিল পিছ ষ্টকত বহিছিল কাৰ লগত যিটো NSCNৰ ইজাক এণ্ড মুইবা ফেকশ্যন আছে সেইটো আপোনাৰ পিছ ষ্টকত বহিছিল কাৰ লগত আপোনাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত ঠিক আছে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ লগত পিছ ষ্টকত বহি তেওঁলোক কি কৰিছিল পিছ চাইন কৰিছিল কিন্তু যেতিয়া মুইবা তেওঁ এনচেষ্ট্ৰেল ভিলেজ যেটো আপোনাৰ সমদাল ইন মণিপুৰ 50 ইয়াৰ্ছ তেওঁ আহিছিল তেতিয়া তেওঁ এইখিনি বস্তু কৈ গৈছিল ঠিক আছে তো ইয়াত মেইনলি আমি যদি চাওঁ ইয়াত মেইনলি আমি চাওঁ তো কোৰ ডিমাণ্ড তো মুইবা বা যিজন লিডাৰ আছিলে তেওঁৰ মেইন ডিমাণ্ড আছিলে নাগা নেশ্যনেল ফ্লেগ ঠিক আছে আৰু কনষ্টিটিউশ্যন নাগাৰ সকলৰ কাৰণে ছেপাৰেট কনষ্টিটিউশ্যন ঠিক আছে আৰু এইটো তেওঁ উল্লেখ কৰিছে যে এইটো নন নেগোচিয়েবল ঠিক আছে আৰু যদি যিকোনো পিছ এগ্ৰিমেণ্ট হয় তেতিয়াহ'লে সিহঁতৰ এইটো ডিমাণ্ড থাকিবই যে আমাৰ ছেপাৰেট নাগা নেশ্যনেল ফ্লেগ হ'ব লাগে প্লাছ নাগা কনষ্টিটিউশ্যন হ'ব লাগে ঠিক আছে আৰু সেইটোত তেওঁ মাত মাতিছিলে যে এই দুটা বস্তু কি হয় নাগাসকলৰ ইণ্টিগ্ৰেল পাৰ্ট হয় ফৰ দেয়াৰ ছভাৰেণ্টি এণ্ড আইডেণ্টিটি ঠিক আছে আৰু তো অলপ আমি ডিছকাছ কৰিম আপোনাৰ নাগা নেশ্যনেল কাউন্সিলৰ বিষয়ে বা নাগা যিটো আপোনাৰ ইনচাৰ্জেঞ্চি আছিলে ঠিক আছে তো বেকগ্ৰাউণ্ড যদি চাওঁ তেতিয়া নাগাসকল কোন হয় তো এই নাগালেণ্ডত যিসকলে বসবাস কৰে এটা এথনিক কমিউনিটি ঠিক আছে কম্প'জড অফ ছেভাৰেল ট্ৰাইব এটা ট্ৰাইব নহয় বহুকেইটা ট্ৰাইব মিলি আৰু কুকি চিন চব মিলি কি হয় আপোনাৰ নাগা এথনিচিটিটো গঠন হয় ঠিক আছে আৰু ছিংগল ট্ৰাইব বাট কালেকশ্যন অফ বহুকেইটা ট্ৰাইব তো সিহঁতে কি কৰিছিল এট দ্য টাইম অফ ইণ্ডিপেণ্ডেঞ্চ বা বিফৰ ইণ্ডিপেণ্ডেঞ্চ সিহঁত যেতিয়া গম পাইছিলে যে গভৰ্ণমেণ্ট ইণ্ডিয়া কি হ'ব ব্ৰিটিছৰ পৰা আপোনাৰ ছেপাৰেট হ'ব বা ব্ৰিটিছৰ পৰা স্বাধীন লাভ কৰিব তেতিয়া সেই সময়ত 1945 সিহঁতে কি বনাইছিল এটা কাউন্সিল বনাইছিল নাগা হিল ডিষ্ট্ৰিক্ট কাউন্সিল ট্ৰাইবেল কাউন্সিল পিছত আকৌ 1946ত এইটো ৰিনেম কৰি সিহঁতে ৰিঅৰ্গেনাইজ কৰিছিল নাগা নেশ্যনেল কাউন্সিল আৰু আফটাৰ দ্য ইণ্ডিপেণ্ডেঞ্চ যেতিয়া ভাৰত স্বাধীন হ'ল তেতিয়া কি কৰিলে সিহঁতে নাগা নেশ্যনেল কাউন্সিল কি কৰিলে সিহঁতে ইণ্ডিপেণ্ডেণ্ট ডিক্লেয়াৰ কৰিলে মানে নাগালেণ্ডক এজ এ ইণ্ডিপেণ্ডেণ্ট ষ্টেট হিচাপে ডিক্লেয়াৰ কৰিলে ঠিক আছে আৰু সেইটো কোনে কৰিলে এইটো এজ এট ফিজ' ঠিক আছে আগষ্ট 14 1947 কিন্তু সেইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক সেইটো মানি লোৱা নাছিলে এজ ৱেল এজ সিহঁতে 1951ত কি কৰিছিলে ৰেফাৰেণ্ডম কৰিছিলে মানে নাগালেণ্ডত ভোটিং কৰাইছিলে আৰু সেই ভোটিং অনুসৰি 99% ভোট দিছিলে যে ছেপাৰেট এখন নাগালেণ্ড কাউণ্ট্ৰি হিচাপে কি হ'ব ফৰ্ম হ'ব ঠিক আছে আৰু সিহঁতৰ এটা ডিমাণ্ড ষ্টাৰ্ট কৰিছিলে ডেট ইজ গ্ৰেটাৰ নাগালিম মানে এই নাগালেণ্ডটো আছে প্লাছ যিখিনি এডজাচেণ্ট অসমৰ এৰিয়া মণিপুৰৰ এৰিয়া ম্যানমাৰৰ এৰিয়া অৰুণাচলৰ এৰিয়ালৈ সিহঁতৰ এখন গ্ৰেটাৰ নাগালেণ্ড কি হ'ব গঠন হ'ব আৰু য'ত সিহঁতৰ ছেপাৰেট নাগা কনষ্টিটিউশ্যন থাকিব ছেপাৰেট ফ্লেগ থাকিব ঠিক আছে আৰু এখন ডাঙৰ কাউণ্ট্ৰি নাগালেণ্ড এই তিনিটা ডিমাণ্ড মেইনলি সিহঁতৰ আছিলে আৰু টিল টুডে সিহঁতৰ এইটো ডিমাণ্ড মুইবাই আহি কৈ গ'ল যে এইটো কি হয় নন ছেপাৰেবল বা এই ডিমাণ্ডটো থাকিবই ঠিক আছে তো ইয়াত যদি আমি চাওঁ তাৰপিছত কি হয় এই ডিমাণ্ডকেইটা লৈ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি কৰিলে নাগালেণ্ডক ছেপাৰেট হ'ব নিদিলে তো এই ডিমাণ্ডকেইটা লৈ নাগাসকলে মুভমেণ্ট ষ্টাৰ্ট কৰিলে আৰু কোনে মুভমেণ্টটো লিড কৰিলে নাগা নেশ্যনেল কাউন্সিল ঠিক আছে আৰু উইথ দ্য হেল্প অফ নাগা নেশ্যনেল আৰ্মি সিহঁতে কি কৰিলে দে ফাইটিং এগেইনষ্ট গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ মেইনলি যিসকল ইণ্ডিয়ান আৰ্মিৰ ছলজাৰ আছিলে বা CRPFৰ ছলজাৰ আছিলে সিহঁতক কি কৰিছিল টাৰ্গেট কৰি লৈছিলে আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই কি কৰিছিলে ইন ৰিটালিয়েশ্যন কি কৰিছিলে আপোনাৰ কি কৰিছিলে ষ্ট্ৰিক্ট একশ্যন লৈছিলে যেনেকুৱা আপোনাৰ AFSPA আৰ্ম ফ'ৰ্চ স্পেচিয়েল পাৱাৰ এক্ট কি কৰিছিলে আপোনাৰ ইমপ্লিমেণ্ট কৰিছিলে 1958ত ফাৰ্ষ্ট ষ্টেট নাগালেণ্ডত কি কৰা হৈছিল ইমপ্লিমেণ্ট কৰা হৈছিল আৰু বহুত আপোনাৰ জোৰকৈ ক্ৰেকডাউন কৰিছিল
তাৰ পৰিণতিত কি হৈছিল নাগাসকলৰ এটা ফেকশ্যন শ্বিলঙত আহি এটা একৰ্ড চাইন কৰিছিল আৰু সেইটো কোৱা হয় শ্বিলং একৰ্ড অফ 1975 ঠিক আছে য'ত গভৰ্ণমেণ্ট অফ ইণ্ডিয়া আৰু নাগা ফেডাৰেল গভৰ্ণমেণ্টৰ ভিতৰত কি হৈছিল চুক্তি হৈছিল আৰু য'ত নাগা ফেডাৰেল গভৰ্ণমেণ্টে একচেপ্ট কৰিছিল যে সিহঁতে কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ সুপ্ৰিমেচিটো গ্ৰহণ কৰিব উইদাউট এনি কণ্ডিশ্যন আৰু সিহঁতে কি কৰিব আৰ্মছখিনি চাৰেণ্ডাৰ কৰিব আৰু যিটো সিহঁতৰ ডিমাণ্ড আছে চিচেশ্যন মানে এটা নতুন কাউণ্ট্ৰি বনোৱাৰ সেইটো কি কৰিব সিহঁতে চাৰেণ্ডাৰ কৰিব কিন্তু তাত যিসকল লিডাৰ আছিলে বহুত লিডাৰে কি কৰিছিলে সেই পিছ একৰ্ডটো মানি ল'ব পৰা নাছিলে আৰু সিহঁতে ছেপাৰেট হৈ ফ্ৰম নাগা নেশ্যনেল কাউন্সিল সিহঁতে নতুন এটা অৰ্গেনাইজেশ্যন বনাইছিল ডেট ইজ NSCN নাগা নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ড কেতিয়া বনাইছিলে 1980 ঠিক আছে আৰু সেই নেশ্যনেল ছ'চিয়েলিষ্ট কাউন্সিল অফ নাগালেণ্ডে কি কৰিছিলে এগেইন দে ষ্টাৰ্টেড দেয়াৰ ডিমাণ্ড অফ ছেপাৰেট কনষ্টিটিউশ্যন ছেপাৰেট ফ্লেগ আৰু গ্ৰেটাৰ নাগালেণ্ডৰ কাৰণে আৰু তাৰ লিডাৰ আছিলে মুইবা তাৰপিছত আপোনাৰ ইজাক তাৰপিছত খাপলাং ঠিক আছে আৰু সিহঁতে কি কৰিছিলে এই যিটো শ্বিলং একৰ্ড হৈছিলে য'ত কি কৰিছিলে আপোনাৰ মেইনলি ইণ্ডিয়ান কনষ্টিটিউশ্যন সুপ্ৰিমেচি গ্ৰহণ কৰা হৈছিলে এইটো কি কৰিছিলে সিহঁতে ৰিজেক্ট কৰিছিলে ঠিক আছে যিটো নাগা নেশ্যনেল কাউন্সিলে চাইন কৰিছিলে আৰু সিহঁতে এগেইন দে আৰ ফাইটিং ফৰ দেয়াৰ ছভাৰেইন ষ্টেট ডেট ইজ নাগালেণ্ড আৰু আল্টিমেটলি মতানৈক্যৰ কাৰণে বা কিবা প্ৰব্লেমৰ কাৰণে এই NSCMৰ মাজত দুটা ফেকশ্যন গঠন হয় এটা আপোনাৰ ইজাক আৰু মুইবা যিজন লিডাৰ ডেট ইজ NSCM IM সিহঁতে এটা গোট গঠন কৰে আৰু খাপলাঙে এটা আপোনাৰ ফেকশ্যন গঠন কৰে ঠিক আছে আৰু এই দুটা কি হয় ইণ্টাৰনেল স্প্লিটৰ ফলত NSCN দুটা ভাগত বিভক্ত হয় এটা IM আৰু এটা আপোনাৰ NSCN-K ঠিক আছে তো NSCN IM আৰু K কি কৰে ষ্ট্ৰাগল কণ্টিনিউ কৰে কিন্তু আল্টিমেটলি আহি আপোনাৰ 1997ত এটা পিচ এগ্ৰিমেণ্ট হয় বিটুইন NSCN IM এণ্ড গভৰ্ণমেণ্ট অফ ইণ্ডিয়া ঠিক আছে কিন্তু NSCM যিটো খাপলাংৱালা পাৰ্ট দে আৰ নট ইন পিচ উইথ গভৰ্ণমেণ্ট আৰু তাত কি কৰা হয় ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্ট কি কৰা হয় আপোনাৰ এজ পাৰ দিছ পিচ এগ্ৰিমেণ্ট 2015ত বনোৱা হয় ঠিক আছে আৰু য'ত আপোনাৰ যিখিনি নাগাৰ ইছ্যু আছে সেইখিনি ছল্ভ কৰিবৰ কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া মান্তি হয় ঠিক আছে আৰু NSCN IMে সেই সময়ত নাগা কনষ্টিটিউশ্যনৰ যিটো ছেপাৰেট ডিমাণ্ড আছে সেইটো আপোনাৰ ডিছএগ্ৰিমেণ্ট হ'বলৈ বাধ্য হয় ঠিক আছে বাট এই ফ্ৰেমৱৰ্ক এগ্ৰিমেণ্টৰ পিছত টিল টুডে আপোনাৰ 25 ইয়াৰ্ছ অফ চিজ ফায়াৰ NSCM IM সিহঁতৰ এতিয়া যিটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াক কৈছিলে যে যিটো পিছ টকত যে যিটো কৰিব সেইটো এতিয়ালৈকে হোৱা নাই তো সেইকাৰণে এগেইন সিহঁতে কি কৰি আছে এই আপোনাৰ প্ৰটেষ্ট বা এই সিহঁতৰ ডিমাণ্ডবিলাক এগেইন ৰাখি আছে ঠিক আছে আৰু সেই নাগা পিছ একৰ্ড যদি চাওঁ 2015 যিটো লেটেষ্ট হয় গভৰ্ণমেণ্ট অফ ইণ্ডিয়া তাৰপিছত NSCN IMৰ মাজত হৈছিলে ঠিক আছে য'ত মুইবা তাৰপিছত RN ৰবি নৰেন্দ্ৰ মোদী উপস্থিত আছিলে ঠিক আছে আৰু য'ত কোৱা হৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি কৰিব ৰিকগনাইজ কৰিব ইউনিক হিষ্ট্ৰী কালচাৰ অফ নাগাজ কিন্তু আজিলৈকে সেইটো সিমান পৰিমাণে ছাকচেছফুল হোৱা নাই সেই নাগা পিছ একৰ্ডটো ঠিক আছে আৰু NSCN IMে কি কৰিছে ইন ৰিটাৰ্ণ ইণ্ডিয়ান পলিটিকেল ছিষ্টেমক কি কৰিব আপোনাৰ এপ্ৰিচিয়েট কৰিব আৰু সিহঁতৰ যিটো ডিমাণ্ড আছে গ্ৰেটাৰ নাগালেণ্ড বা সেইটো কি কৰিব সিহঁতে ডিমাণ্ডটো এবাণ্ডন কৰিব ঠিক আছে আৰু কনষ্টিটিউশ্যন অফ ইণ্ডিয়া হিচাপে মানি চলিব কিন্তু বৰ্তমান যিখিনি চাওঁ আমি আফটাৰ আজি 20 ইয়াৰ্ছ প্লাছ হৈ গ'ল আজি 10 ইয়াৰ্ছ প্লাছ হৈ গ'ল কিন্তু সিহঁতৰ যিটো ডিমাণ্ড আছে সেইটো এতিয়াও ফুলফিল হোৱা নাই তো সেইকাৰণে সিহঁতে কি কৰি আছে এগেইন দে আৰ ষ্টাৰ্টিং দেয়াৰ ডিমাণ্ড অফ ছেপাৰেট নাগা ফ্লেগ ছেপাৰেট নাগা কনষ্টিটিউশ্যন ঠিক আছে আই হোপ আপোনালোকে বুজিব পাৰিলে নেক্সট যদি আমি চাওঁ তো ইণ্ডিয়াৰ যিটো আপোনাৰ ফৰেষ্ট এৰিয়া এইটো 9th স্পট ঠিক আছে আহি পালে আৰু ৰিটেইনিং যিটো স্পট সেইটো 3rd স্পটত আহি পালে তো এতিয়া আমি চাম তো ফৰেষ্ট কি হয় আমাৰ জৈৱ বৈচিত্ৰ্য বায়'ডাইভাৰ্চিটি এনভাইৰনমেণ্ট এইবিলাকৰ কাৰণে কি হয় ক্লাইমেট ৰেগুলেশ্যনৰ কাৰণে এটা ইম্পৰ্টেণ্ট পাৰ্ট হয় য'ত কি হয় লিভলিহুডো আপোনাৰ ছাপোৰ্ট কৰে ঠিক আছে আৰু ইণ্ডিয়াত আপোনাৰ কি আছে হিমালয়ান মাউণ্টেইন আছে কোষ্টেল ৰিজন আছে বহুতকেইটা মাউণ্টেইন আছে ঠিক আছে পূৰ্বাঞ্চল আছে তো সেইবিলাকে কি হয় আপোনাৰ ফৰেষ্ট কনজাৰভেশ্যন প্লাছ এফৰেষ্টেশ্যন প্ৰগ্ৰামৰ লগত জড়িত হৈ আছে তো একৰ্ডিং টু লেটেষ্ট ৰিপৰ্ট অনুসৰি ফুড এণ্ড এগ্ৰিকালচাৰেল অৰ্গেনাইজেশ্যন ৰিপৰ্ট অনুসৰি ইণ্ডিয়াই কি কৰিলে এচিভ কৰিলে ছিগনিফিকেণ্ট প্ৰগ্ৰেছ ইন এক্সপাণ্ডিং ফৰেষ্ট কভাৰ ঠিক আছে চৰি ফৰ দ্য বেকগ্ৰাউণ্ড নয়েজ কি কৰিম সেইটো নয়েজ বহুত বেছি আহি আছে ঠিক আছে আৰু ইট কণ্টিনিউ টু প্লে এ পাইভটেল ৰোল ইন গ্ল'বেল এনভাইৰনমেণ্ট ছাষ্টেইনেবিলিটি ঠিক আছে তাৰপিছত যদি আমি চাওঁ তো ইণ্ডিয়া 9th পজিশ্যনত আহিলে গ্ল'বেলি ইন ফৰেষ্ট এৰিয়া ঠিক আছে মানে যদি আমি দেশৰ
লিষ্ট বনাওঁতে 9 পজিশ্যন গ্ল'বেলি টোটেল ফৰেষ্ট এৰিয়া, মানে 9 নম্বৰত আহে য'ত চবতকৈ বেছি ফৰেষ্ট এৰিয়া আছে, ঠিক আছে। আৰু যদি চাওঁ কিহৰ কাৰণে এইবিলাক সম্ভৱ হ'ল, ইণ্ডিয়াৰ কিছুমান প্ৰগ্ৰাম আছে, যেনেকুৱা আপোনাৰ নেশ্যনেল এফৰেষ্টেশ্যন প্ৰগ্ৰাম, গ্ৰীণ ইণ্ডিয়া মিছন, জইণ্ট ফৰেষ্ট মেনেজমেণ্ট স্কিম, তো এইবিলাক স্কিমৰ কাৰণে এই পজিশ্যনটো পাবলৈ সক্ষম হ'ল, ঠিক আছে। আৰু যদি আমি চাওঁ ৰিটেইনিং, ঠিক আছে, মানে যিখিনি লছ হ'ল সেইখিনি ৰিটেইন কৰিবৰ কাৰণে ইণ্ডিয়া 3rd স্পটত আছে, মানে ফৰেষ্ট গেইনৰ, মানে 3 নম্বৰ দেশত আছে যিয়ে বহুত বেছি পৰিমাণে কি কৰি আছে, ফৰেষ্টটো গেইন কৰি আছে, ঠিক আছে। আৰু এইটো মেইনলি আপোনাৰ যিবিলাক প্লান্টেশ্যন ড্ৰাইভ, যেনেকুৱা অসমত আছে আপোনাৰ অমৃত বৃক্ষ আন্দোলন বা কমিউনিটি ফৰেষ্ট্ৰি ইনিচিয়েটিভ বা উৰ্বান ফৰেষ্টিং, যিটো বৰ্তমান মিয়াৱকী টেকনিক অনা হ'ল, তো সেইবিলাকে কি কৰি আছে, সেইবিলাকৰ ফলত আমি কি কৰিব পাৰিছোঁ, আমাৰ এটা ইউনাইটেড নেশ্যন ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'ল আছে 15, তো সেই বা বন চেলেঞ্জ আৰু ফৰেষ্ট ৰিষ্ট্ৰিকশ্যন, সেইবিলাকৰ কাৰণে আমি এই পাৰফৰ্মেঞ্চ কৰি বা 3rd পজিশ্যন আৰু 9th পজিশ্যনত আহিবলৈ কি হ'লোঁ, সক্ষম হ'লোঁ, ঠিক আছে। তো এই এচিভমেণ্টে কি হেল্প কৰিব, আমাৰ কাৰ্বন ছিকুৱেষ্ট্ৰেশ্যনত হেল্প কৰিব, ক্লাইমেট চেঞ্জত মিটিগেট কৰাত সহায় কৰিব, বায়'ডাইভাৰ্চিটি ৰক্ষণাবেক্ষণত সহায় কৰিব, ৱাটাৰ আৰু ছইল মেনেজমেণ্টত কি কৰিব, হেল্প কৰিব, ঠিক আছে। তাৰপিছত আমাৰ যিখিনি লাইভলিহুড, মেইনলি ট্ৰাইবেলৰ লাইভলিহুডৰ কাৰণে কি কৰিব, আপোনাৰ ইউজফুল হ'ব, ঠিক আছে, যিখিনি কমিউনিটি ট্ৰাইবেল কমিউনিটি ডিপেণ্ডেণ্ট আছে, ঠিক আছে। আৰু সেইটোৱে কি হাইলাইট কৰে যে ইণ্ডিয়া এটা ষ্ট্ৰেটেজি বেলেঞ্চত আছে, যিটো ইকনমিক ডেভেলপমেণ্ট উইথ ইনভাইৰমেণ্টেল ছাষ্টেইনেবল। আমি এনেকুৱা নহয় যে ইকনমিক ডেভেলপমেণ্টৰ কাৰণে আমি ফৰেষ্ট একদম শেষ কৰি পেলাইছোঁ, আমি ইনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটিও কি কৰি আছোঁ, ৰক্ষা কৰি আছোঁ, ঠিক আছে। তো এতিয়া আমি 3rd যিটো আৰ্টিকেল সেইটো ডিছকাছ কৰিম। তো 3rd আৰ্টিকেলটো হ'ল আপোনাৰ that is ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন ইন গ্ৰেটাৰ বৰাগাঁও। তো বৰাগাঁও এখন এৰিয়া গুৱাহাটীৰ আশে পাশে হয়, ঠিক আছে। তাত বহুত বেছি কি হৈ আছে, পলিউশ্যন হৈ আছে। কিহৰ কাৰণে, তাত বহুত ইণ্ডাষ্ট্ৰিয়েল হাব, মানে বহুত ইণ্ডাষ্ট্ৰি গঢ় লৈ উঠি আছে, ঠিক আছে, আৰু তাত ইনভাইৰমেণ্টেল চেলেঞ্জ ফেচ কৰি আছে। তো মেইনলি যিবিলাক ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন আছে, যেনেকুৱা স্মল হওক বা মিডিয়াম হওক, যিবিলাক ইণ্ডাষ্ট্ৰি আছে, তাৰ পৰা যিখিনি ৱাটাৰ বা যিখিনি আপোনাৰ ওলায়, সেইখিনিয়ে তাৰ এয়াৰ, ৱাটাৰ প্লাছ ছইল কোৱালিটি কি কৰি আছে, ডিগ্ৰেড কৰি আছে। আৰু যাৰ ফলত মানুহৰ হেল্থৰ প্ৰব্লেম হৈ আছে, যেনেকুৱা ৰেছপিৰেটৰী, উশাহ নিশাহ লোৱাত প্ৰব্লেম, ৱাটাৰ বৰ্ন ডিজিজ, ঠিক আছে। তো এইখিনি চাই যদি আমি চাওঁ, তো কনফ্লিক্ট বিটুইন ইকনমিক গ্ৰ'থ আৰু ইনভাইৰমেণ্টেল ছাষ্টেইনেবিলিটি, মানে কি হ'ব কৰিব, ইকনমিক গ্ৰ'থ হ'ব অসমৰ বা বৰাগাঁৱৰ, নে ইনভাইৰমেণ্টেল চাব, ঠিক আছে। যদি এইবিলাকত ৰেষ্ট্ৰিকশ্যন কৰা হয় তেতিয়াহ'লে ইকনমিক গ্ৰ'থ নহয়, ঠিক আছে। যদি ইনভাইৰমেণ্ট চাই, তো মানে কি কোনটো বেলেঞ্চত আহিব সেইটো লৈ প্ৰব্লেম হৈ আছে, ঠিক আছে। তো যদি চাওঁ চ'ৰ্চ অফ পলিউশ্যন, তো মেইনলি তাত আপোনাৰ যিখিনি কেমিকেল ফেক্টৰী আছে, টেক্সটাইল ইউনিট আছে, স্মল স্কেল মেনুফেকচাৰিং প্লাণ্ট আছে, তাৰ পৰা যিখিনি আপোনাৰ আউটপুট ওলায় সেইখিনিয়ে কি কৰি আছে, লোকেল ৱাটাৰ বডিত এৰি দিয়া হয়, মানে লোকেল সৰু সৰু যিবিলাক ৰিভাৰ আছে বা লেক আছে, আৰু তাৰ ফলত কি হয়, তাৰ যিখিনি একুৱাটিক লাইফ আছে তাৰ বহুত বেছি প্ৰব্লেম পাই আছে, ঠিক আছে। বা গ্ৰাউণ্ড ৱাটাৰ যিটো আছে সেইটো কি হৈ আছে, আপোনাৰ ডিগ্ৰেড হৈ আছে, বা যিটো এয়াৰত ইমিশ্যন কৰে, যিটো আপোনাৰ বায়ু, তেতিয়া সেইটোৱে কি কৰি আছে, এয়াৰ পলিউশ্যন কৰি আছে, এয়াৰখিনি টক্সিক কৰি আছে, যিখিনি টক্সিক গেছেছ ওলায় ফ্ৰম দিছ ইণ্ডাষ্ট্ৰি, এয়াৰ পলিউশ্যন কৰি আছে, স্পেচিয়েলি ইণ্ডাষ্ট্ৰিয়েল আৱাৰত, ঠিক আছে। তো ইয়াৰ ফলত কি হ'ল, আপোনাৰ হেল্থৰ প্ৰব্লেম হৈ আছে, ঠিক আছে। যিখিনি মানুহ তাত আছে সিহঁতক ৰেছপিৰেটৰীৰ প্ৰব্লেমে দেখা দিছে, স্কিনৰ প্ৰব্লেমে দেখা দিছে, ডাইজেষ্টিভ প্ৰব্লেম হৈ আছে, ঠিক আছে। প্লাছ যিখিনি ছাইডৰ মাটি আছে, ৱাটাৰ আছে, সেইখিনি এফেক্ট হৈ আছে, তাত যিখিনি জীৱ জন্তু আছে সিহঁতেও প্ৰব্লেম ফেচ কৰি আছে, ঠিক আছে। তো ইয়াত যদি চাওঁ গভৰ্ণমেণ্টৰ কি ৰেছপন্স আছে, তো অথৰিটিজ হেভ ইনিচিয়েটেড, তো গভৰ্ণমেণ্টে ইনস্পেকশ্যন ষ্টাৰ্ট কৰিছে, তাৰপিছত আপোনাৰ ইনভাইৰমেণ্টেল অডিট ষ্টাৰ্ট কৰিছে, ঠিক আছে। বাট কিন্তু ইনফৰ্চমেণ্ট এতিয়ালৈকে হোৱা নাই, ঠিক আছে। কিছুমান ফেক্টৰীয়ে কমপ্লাই কৰি আছে পলিউশ্যন কণ্ট্ৰল নৰ্ম, কিন্তু মেক্সিমামে আপোনাৰ ৰেগুলেশ্যনটো কমপ্লাই কৰা নাই। তাৰপিছত ইনভাইৰমেণ্টেল যিবিলাক NGO আছে আৰু ষ্টেপিং টু ক্ৰিয়েট এৱাৰনেছ ক্ৰিয়েট কৰিবৰ কাৰণে ট্ৰাই কৰি আছে, কিন্তু সিমান বেছি পৰিমাণে সক্ষম এতিয়ালৈকে হোৱা নাই। তো নেক্সট যদি চাওঁ, এইটো এটা ইনভাইৰমেণ্টেল এলাৰ্ট হয় আপোনাৰ। তো এই আৰ্টিকেলৰ দ্বাৰা আমি বা এটা এলাৰ্ট দিবলৈ চেষ্টা কৰা হৈ আছে, য'ত ইনভাইৰমেণ্টেল ইছ্যুখিনি কি কৰিব পাৰি, আমি চাব পাৰি, ঠিক আছে। নেক্সট যদি চাওঁ আৰ্টিকেল 4, ডেট ইজ ৰাইজ অফ কেচেছ অফ ডিপ্ৰেশ্যন, ইনচমনিয়া কি হয়, যিটোৰ দ্বাৰা মানুহ ৰাতি শুব নোৱাৰে, ইম'চনেল ষ্ট্ৰেছ, সেইবিলাক বাঢ়ি আছে মণিপুৰত। কাৰণ মণিপুৰত কণ্টিনিউৱাছলি ফ্ৰম COVID-19 তাৰপিছৰ পৰা আপোনাৰ মণিপুৰ ভায়লেঞ্চ ষ্টাৰ্ট হয়। তো তাত এইবিলাক কাৰণে মানুহৰ
কি হৈ আছে ডিপ্ৰেশ্যনত গৈ আছে ঠিক আছে তো ফেক্টৰ মেইনলি আপোনাৰ ছ'চিঅ' ইকনমিক প্ৰেছাৰ পলিটিকেল আনৰেষ্ট ঠিক আছে তাৰপিছত ক'ভিড-19 পেণ্ডামিক তো এইবিলাক সকলো মিক্স হৈ মানুহৰ কি হৈ আছে মানুহৰ ইকনমিটো বহুত বেছি ডাউন হৈ গ'ল প্লাছ মেণ্টেল হেল্থ ইছ্যু আহিলে স্পেচিয়েলি এমং ইউথ বহুত বেছি আনএমপ্লয়েড ঠিক আছে বা ৱৰ্কিং এডাল্ট কাৰণ তাত কি হয় প্ৰব্লেম আছে তো তাত কেনেকুৱা ফেক্টৰী বা এইবিলাক জব চব এইবিলাক সিমান বেছি পৰিমাণে চলা নাই ঠিক আছে যাৰ কাৰণে মানুহৰ মেণ্টেল হেল্থত প্ৰভাৱ পৰি আছে ঠিক আছে যাৰ কাৰণে আমাৰ আৰ্জেণ্ট নিড আছে এৱাৰনেছ মানুহক এৱাৰনেছ দিবৰ কাৰণে তাৰপিছত ইণ্টাৰভেনশ্যন এণ্ড ছাপৰ্ট ছিষ্টেম ইন দ্য ৰিজন ঠিক আছে আমাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া কি কৰিব লাগে তাত সেইবিলাক বস্তু কনচিডাৰ কৰিব লাগে তো ছ'চিঅ' পলিটিকেল এণ্ড ইকনমিক প্ৰেছাৰ যদি চাওঁ তো মণিপুৰ পলিটিকেল আনৰেষ্ট চলি আছে মণিপুৰৰ ভায়লেঞ্চ চলি আছে বিটুইন মেথি এণ্ড কুকি কিহৰ কাৰণে এই আপোনাৰ ফৰ দ্য কিহৰ কাৰণে প্ৰটেষ্টটো ষ্টাৰ্ট হৈছিল আপোনাৰ ফৰ ৰিজাৰ্ভেশ্যন ST ৰিজাৰ্ভেশ্যন মেথিসকলক দিয়া হৈছিলে সেইকাৰণে ঠিক আছে আৰু যাৰ কাৰণে ইকনমিক ইনষ্টেবিলিটি আহি গ'ল ইনভাইৰমেণ্ট ক্ৰিয়েট এ পাৰ্চিষ্টেণ্ট চেন্স অফ ইনচিকিউৰিটি আৰু তাৰ ফলত মানুহে ইনচিকিউৰিটি ফিল কৰি আছে চিটিজেন হওক ঠিক আছে আৰু মানুহ বহুত বেছি ষ্ট্ৰেছ আৰু এনজাইটিত ভুগি আছে মেইনলি আপোনাৰ জব ৰিলেটেড প্লাছ এডুকেশ্যন এইবিলাক জব নাই এডুকেশ্যন যিবিলাক শিক্ষিত সেইগুলো নিবনুৱা হৈ আছে ঠিক আছে তো তাত ইমোশ্যনেল ষ্ট্ৰেছ ফেচ কৰি আছে পাৰ্টিকুলাৰলি ডিপ্ৰেশ্যন ইনচোমনিয়া এইবিলাক ঠিক আছে তো নেক্সট যদি আমি চাওঁ তো ইম্পেক্ট অন লাইফষ্টাইল ইন এণ্ড আৰ্বান ষ্ট্ৰেছ তো যিবিলাক দ্য ৰাইজ অফ আৰ্বানাইজেশ্যন ঠিক আছে যিবিলাক আপোনাৰ আৰ্বানাইজেশ্যন হৈ আছে তাত এক্সপ'জাৰ টু ছ'চিয়েল মিডিয়া তাত মানুহৰ মেণ্টেল ফেটিক আহিছে ঠিক আছে তো আৰু মানুহে কি কৰিছে নেগলেক্ট অফ মেণ্টেল হেল্থ এৱাৰনেছ এণ্ড ছাপৰ্ট তো এই প্ৰব্লেমবিলাক হোৱাৰ পিছতো মানুহে এই মেণ্টেল হেল্থ যিটো সেইটো কি কৰি আছে ইগন'ৰ কৰি আছে ঠিক আছে কাৰণ মানুহে নাজানে যে মেণ্টেল হেল্থ কিমান বেছি ইম্পৰ্টেণ্ট আৰু যাৰ ফলত মানুহে এই যিটো আপোনাৰ ইনচোমনিয়া হওক বা ডিপ্ৰেশ্যন হওক সেইটো কি কৰি আছে ফেচ কৰি আছে ঠিক আছে তো এইখিনি আমি 4টা আৰ্টিকেল আজি আমি ডিছকাছ কৰিলোঁ তো কেইটামান MCQ আছে ইয়াৰ পৰা কুৱেশ্যনটো দিব পাৰিব কুৱেশ্যনৰ আনচাৰটো দিয়া হোৱাট ডিড মুইবা লিডাৰ অফ NSCN assert about the Naga flag and constitution during his recent visit to birthplace কি কৈছিলে ইয়াৰ আনচাৰটো কমেণ্টত জনাব নেক্সট যদি চাওঁ একৰ্ডিং টু ফুড এণ্ড এগ্ৰিকালচাৰ অৰ্গেনাইজেশ্যন ইণ্ডিয়া হেজ ৰিচেণ্টলি এচিভ হুইচ ৰেংক গ্ল'বেলি কোনটো ৰেংক পাবলৈ সক্ষম হৈছে ইন টাৰ্মছ অফ টোটেল ফৰেষ্ট এৰিয়া এইটো কুৱেশ্যন আহিব পাৰে তাৰপিছত ইন টাৰ্ম অফ ফৰেষ্ট গেইন ইণ্ডিয়াৰ ৰেংকটো কিমান গেইনত মানে গেইন যদি চবতকৈ বেছি গেইন এখন কাউণ্ট্ৰি তাৰপিছত 2 নম্বৰ 3 নম্বৰ তো কোনটো পজিশ্যনত ইণ্ডিয়া আছে ইন দ্য টাৰ্ম অফ ফৰেষ্ট গেইন তাৰপিছত যদি আমি চাওঁ হোৱাট ইজ দ্য প্ৰাইমাৰী চ'ৰ্চ অফ ইণ্ডাষ্ট্ৰিয়েল পলিউশ্যন ইন গ্ৰেটাৰ বৰাগাঁও ঠিক আছে মেইন চ'ৰ্চেছ কি যিটোৰ কাৰণে আপোনাৰ বৰাগাঁৱত আপোনাৰ পলিউশ্যন হৈ আছে তো এইখিনি যদি আনচাৰ দিব নোৱাৰে ইয়াত আনচাৰ আছে ঠিক আছে টেক্সটাইল আৰু কেমিকেল ইণ্ডাষ্ট্ৰিৰ কাৰণে বৰাগাঁৱত হৈ আছে থাৰ্ড আছে আপোনাৰ গেইনিঙত 9th আছে টোটেল ঠিক আছে আৰু কনষ্টিটিউশ্যন আৰু এই কাৰণে কৈছে নন নেগ'চিয়েবল ঠিক আছে আজি বহুত বেছি প্ৰব্লেম আপোনাৰ মেইনলি ফৰ দিছ চাউণ্ড নইজ ইন দ্য বেকগ্ৰাউণ্ড তো আজি ইমানখিনিলৈকে থেংক ইউ এভৰিৱান আমাৰ টেলিগ্ৰাম গ্ৰুপত জইন হ'ব পাৰে এই টেলিগ্ৰামত এই আমি PDF খিনি শ্বেয়াৰ কৰি দিম